এই কিমান দিন হ'ল ডক্টৰ নহয়? ডক্টৰ মানুহজন নাছিলে। আকৌ মানে পৰা মিলাই কিনে মানে ডক্টৰ কেইজনমান দিছে। আজি কিয় নাই কি নাই সেইবিলাক কথা আমি এইটো কোন আহিব আপুনি গম পায় নেকি? কোন আহিব এতিয়ালৈ গম নাপায়? আচ্ছা হয়, আজি এক মানে বৰ দুৰ্ভাগ্যজনক কথা। আমি আপোনালোকৰ থ্ৰুৱেদি গম পালোঁ আজি ইমান দিনৰ পৰা যে এটা ডাঙৰ এটা জটিল সমস্যা চলি আছে যে ডক্টৰ নথকাকৈ মানে পেচেণ্টক ট্ৰিটমেণ্ট কৰাই আছে। কিবা হেল্থ কমিউনিটি অফিচাৰ এজন আহিছে, কৈছে মই ডক্টৰ নহয় বুলি কৈছে। আমি জনামতেতো MBBS ডক্টৰ এজন থাকিলেহে মানে মানে এণ্টিবায়'টিক এখন দৰৱ লিখিব পাৰে। কিন্তু এই যোনটো হেল্থ মানে অফিচাৰ যোন আহিছে সেই মানে কেনেকৈ ট্ৰিটমেণ্ট কৰিব এইটো মানে বৰ আচৰিতজনক কথা হৈছে। গতিকে আমি জিলা প্ৰশাসন হওক চৰকাৰখনক আমি দাবী জনাইছোঁ যে আমাৰ বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অতি সোনকালে আমাৰ ডক্টৰ নিযুক্তি কৰিব লাগে। যিহেতু আমাৰ ৰাতি আমাৰ এইখন বৃহৎ এটা বৰবৰুৱা অঞ্চল এটা বৃহৎ অঞ্চল হয়। আমাৰ ইয়াত মানে লাখৰ ওপৰত মানুহ আমাৰ ইয়াত মানে জাতি জনগোষ্ঠীৰ মানুহ বসতি কৰে। তো আমাৰ এটা আশাৰ এটা হস্পিটেল এটা আছে। গতিকে এই হস্পিটেলখন মানে অতি সোনকালে আমাৰ মানে ভাল ডক্টৰ নিযুক্তি কৰি আমাৰ বৰবৰুৱা অঞ্চলৰ চিকিৎসা প্ৰদান কৰে যেন। এইটো বৰ পুতৌজনক মানে অৱস্থা ক'ব লাগিব। এই চৰকাৰক ক'ব লাগিব, বিশেষকৈ স্বাস্থ্য বিভাগক ক'ব লাগিব যে পুতৌজনক অৱস্থা। সিহঁতি বৰ উন্নয়নৰ ঢাক ঢোল বজাই থাকে যিহেতু, কিন্তু আজি উন্নয়নৰ এটা ফোপোলা স্বৰূপ আমি নিজ চকুৰে দেখিছোঁ। আপোনালোকেও চালে এটা উন্নয়নৰ ফোপোলা স্বৰূপ ইয়াত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এটা ডক্টৰ এটা নাই। যিহেতু আমাৰ অঞ্চলস্থ প্ৰায় লাখৰ ওপৰত আমাৰ জনবসতি অঞ্চল এইটো। তো এইটো বৰ দুৰ্ভাগ্যজনক কথা আৰু বৰ লাজৰ কথা। যিহেতু আমাৰ ইয়াত স্বাস্থ্য এটা মানে ডক্টৰ আগতো আমাৰ এনেকৈ এটা ঘটনা হৈ গৈছে, তেতিয়াও আমি বাৰম্বাৰ দাবী কৰি আহিছোঁ। তথাপিও মানে চৰকাৰে আওকাণ কৰি আহিছে। কিয় আমাৰ বৰবৰুৱাবাসী ৰাইজৰ মানে জীৱনৰ লগত হেতালি খেলিছে আমি মানে ক'ব পৰা নাই। গতিকে আমি অতি শীঘ্ৰে আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ আশ্বাৰ পৰা দাবী জনাইছোঁ যে আমাৰ ডক্টৰ অতি সোনকালে নিযুক্তি দিব লাগিব, নহ'লে আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। জিলা আয়ুক্তগৰাকীক মই এতিয়া ফোন মাৰিছিলোঁ, ফোন ৰিচিভ নাই কৰা। মই ক'ৰবাত ব্যস্ত থাকিব পাৰে, মই গম নাপাওঁ এইটো কথা। কিন্তু আমি এটা কথা আমি ক'ব লাগিব, জিলা আয়ুক্তৰো গাফলতি আছে ইয়াত। যিহেতু নিজৰ এটা জিলাখনত নিজৰ বৰবৰুৱা অঞ্চলতো আমাৰ প্ৰায় ইয়াত 10 কিলোমিটাৰ আমাৰ DC অফিচ আৰু জিলা আমাৰ বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। তো এইটো এটা সিহঁতি খবৰ এটা ৰখা নাই যে ইয়াত ৰাতি ডক্টৰ থাকে নে নাথাকে। সিহঁতৰ এইটো এটা সম্পূৰ্ণ এটা জিলা অফিচৰ এটা প্ৰশাসনৰ এটা সম্পূৰ্ণ এটা গাফলতি আছে। সেইটো কাৰণে আজি এইটো হ'ব, আজি বৰবৰুৱাবাসী ৰাইজে এইটো ভুগি আছে। হয় চাওক, আমি বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা এতিয়া এই হস্পিটেলখনত আমি আহোঁ, বৰবৰুৱা হস্পিটেলখনত, আৰু আমি ইয়াত দেখিবলৈ পাওঁ যে ইয়াত বহু সংখ্যক পেচেণ্ট আচলতে ৰৈ আছে, কিন্তু এজনো ডক্টৰ এতিয়ালৈকে চিকিৎসা কৰিবলৈ তেওঁলোকে ইয়াত অহা নাই। আৰু ইজনে সিজনক আচলতে সিজনৰ লৈ দায়িত্ব ঠেলি দিয়ে। ইয়াত ডক্টৰ নাই, পেচেণ্ট নাই। গতিকে যদি ইয়াত অভাৱ হৈছে ডক্টৰৰ, তেওঁলোকে ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰিব লাগে যে তেওঁলোকৰ ইয়াত দায়িত্ব পালন কৰিবলৈ অসুবিধা হৈছে। গতিকে আমি বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি জিলা প্ৰশাসনলৈ আৰু স্বাস্থ্য বিভাগলৈ আমি দাবী জনাইছোঁ। এই বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আমি স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে চৰকাৰে আপোনালোকক ৰাইজৰ পইচাৰে চৰকাৰে আচলতে এই ডক্টৰসকলক দৰমহা দি ৰাখিছে, কিন্তু তেওঁলোকে চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকে বাৰে বাৰে হেমাহি কৰে। গতিকে আমি স্পষ্টকৈ বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা সকিয়নি প্ৰদান কৰিছোঁ, অতি সোনকালে যাতে এই চিকিৎসালয়খনত যিসকলে ৰোগী আহে তেওঁলোকক যাতে প্ৰাথমিক চিকিৎসাটো প্ৰদান কৰে। অন্যথা কিন্তু বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থা আমি আজি শান্তিপূৰ্ণভাৱে কৈছোঁ, অনাগত দিনত কিন্তু আমি জংগী আন্দোলন প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। কিন্তু দীৰ্ঘদিনৰ পৰা আমি বাৰে বাৰে আচলতে কৰ্তৃপক্ষক অৱগত কৰি আছোঁ। তেওঁলোকে আমাৰ আশ্বাস প্ৰদান কৰে যে এই বিষয়ে তেওঁলোকে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত আচলতে আলোচনা কৰিম, কিন্তু তেওঁলোকে দিয়া সেই আশ্বাসবোৰ আচলতে ফুটুকাৰ ফেনলৈ পৰিণত হয়। আৰু চৰকাৰখনলৈ আমি এটা পোনপটীয়াকৈ স্পষ্টকৈ আমি দাবী জনাব বিচাৰিছোঁ যে 100-2খন আসন দি আচলতে ৰাইজে আপোনালোকক ৰাজপাটত বহাইছিলে। গতিকে এই ৰাজপাটত বহা আপোনালোকক কেৱল হিতাধিকাৰীৰ ওপৰত হিতাধিকাৰী সৃষ্টি কৰি উন্নয়নৰ ঢাক ঢোল বজাই থাকিলে নহ'ব। প্ৰকৃতাৰ্থত আপোনালোকে উন্নয়ন কৰি দেখাওক, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নয়ন কৰি দেখাওক, শিক্ষাৰ ক্ষেত্ৰত ৰাইজে নিশ্চয় আপোনালোকৰ শলাগ ল'ব।